গোলাঘাট জিলাত কংগ্ৰেছ দলৰ কেইবাগৰাকীও বিষয়ববীয়া আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদকৰ দায়িত্ব বহন কৰা ভূপেন বৰুৱাকে আদি কৰি গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ প্ৰায়বোৰ সদস্যই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁলোকে আনুষ্ঠানিক যোগদান কৰিব। মই আজি তেখেতসকলৰ লগত খন্তেক সময় কথা বতৰা পাতিলোঁ আৰু সকলোকে দললৈ আদৰণি জনাইছোঁ। কংগ্ৰেছতো কোনো নাথাকে, এইটোতো আপোনালোকে মোৰ কথা মানি লওক। যেনেকৈ মোদী গেৰেণ্টি চবেই বিশ্বাস কৰে, বাকী ডাঙৰ গেৰেণ্টি মই দিব নোৱাৰোঁ, কিন্তু কংগ্ৰেছ শূন্যৰ গেৰেণ্টিটো মই দিছোঁ আপোনালোকক। এইটোৱে সূচাইছে যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰতি অসমৰ মানুহৰ অগাধ বিশ্বাস। ভাৰতজোৰো ন্যায় যাত্ৰাই কংগ্ৰেছ খালী কৰাৰ এটা যাত্ৰা আৰম্ভ কৰিলে আৰু 2024 ইলেকশ্যনত বহুত হৈ যাব। যি অলপ চলপ বাকী থাকিব 26 আগতেও শেষ হৈ যাব। তেতিয়া অসমখন ভাল হ'ব, সকলো বিজেপিত থাকিব আৰু একে লগ লাগি আমি অসমৰ ডেভেলপ এতিয়াতো কেণ্ডিডেটগৰাকীকো মই মাতিলে আনিব, তেনেকুৱাতো কোনো কথা নাই। অহা সম্ভাৱনা আছে নেকি? আজি নালাগে, এইবিলাকতো মোৰ ঘৰৰ মানুহ। কৰিমগঞ্জত কোনো অসুবিধা নাই, যাক যেতিয়া যেনেকে লাগে আনিলে। সংখ্যালঘু সংখ্যাগুৰু বুলি কথা নাই, মানুহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাল পায়, মোদী ডাঙৰীয়াক ভোট দিব। আৰু মই ভাবোঁ যে আমাৰ যিটো মৌলিক সিদ্ধান্ত, সেই মৌলিক সিদ্ধান্তটোত অটল আমি সকলো শ্ৰেণীৰ ৰাইজক আমি আদৰণি কৰিম। আজিৰ এইটো ভূপেন বৰাই চাওক, আজি মই কিমান দিনৰ পৰা যোগদান কৰিম বুলি কৈ আছো। তেওঁতো না কোৱা নাই, হুলস্থুল কৰাৰ পিছতহে তেওঁ না কোৱা আৰম্ভ কৰিলে। কেতিয়া জনালে? যোৱা 7 দিনৰ পৰা মই কৈ আছো, 7 দিনটো মাতা নাই। এই গোলাঘাট আৰু যোৰহাটত আপোনালোকে বহুত বেয়াকৈ ধৰাৰ কাৰণেহে তেওঁ ক'লে, নহ'লেতো কোৱাই নাছিল ইমান দিনে। সেইকাৰণে তেওঁৰ যোগদানটো নিশ্চিত, সেইটো আপোনালোকে কনফাৰ্ম কৰি থৈ দিয়ক। খালি মই আগতে কৈছোঁ 25ৰ আগে পাশে যোগদান হ'ব পাৰে, কিন্তু বিজেপিতে হ'ব। যি হয় কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব, যি হয় তেওঁৰ ভাগ্য বিজেপিতে আছে। গতিকে তেওঁ হোৱাটোতো মই কাৰ ভাগ্যত কি লৈ আহিছে মইতো ক'ব নোৱাৰোঁ, কিন্তু মই এইটো পুৰা জানো যে তেওঁৰ ভাগ্য বিজেপিৰ লগত। আজি আমাৰ কাজিৰঙা সমষ্টিৰ সকলো বিধায়ক আৰু এজিপি বিজেপিৰ এখন সমন্বয় সাধন কৰাৰ উদ্দেশ্যে মই এখন মিটিং কৰিলোঁ। যোৱা 3 দিনত মই তেজপুৰত কৰিলোঁ, তেজপুৰৰ পৰা লখিমপুৰত কৰিলোঁ, লখিমপুৰৰ পৰা ডিব্ৰুগড়ত কৰিলোঁ, ডিব্ৰুগড়ৰ পৰা যোৱা নিশা যোৰহাটত, আজি গোলাঘাটত। মোৰ প্ৰথম ৰাউণ্ডৰ যিটো সমন্বয় আৰু এটা কেনেকৈ আমি নিৰ্বাচনত যাম, কি ইছ্যু ল'ম, কোন নেতাক কোন জিলাত লাগে, এই গোটেই যিটো প্ৰাৰম্ভিক নিৰ্বাচনৰ প্ৰস্তুতি, আজি প্ৰথম পৰ্যায়ৰ মই প্ৰস্তুতিটো সম্পূৰ্ণ কৰিলোঁ আৰু এতিয়া দ্বিতীয় পৰ্যায়ৰ প্ৰস্তুতি কৰিম। এই প্ৰথম ৰাউণ্ডতো গোটেইকেইটা ছিট পাম, এইকেইটা বিজেপিৰ খুব শক্তিশালী দুৰ্গ। গতিকে ইয়াতে কোনো অসুবিধা আগৰ পৰাই নাই। এতিয়া আজিৰ ডেটত আমি সকলো উৎসাহী যে আমি 13খনৰ কাৰণে খেলি আছোঁ আৰু প্ৰথমতে 11খন আছিলে, এতিয়া আমাৰ টাৰ্গেট 13। ধুবুৰী কি হ'ব? ধুবুৰীখনত আমি 4টা বিধানসভা সমষ্টিত লিড ল'ম। আগত আমাৰ এটাতো লিড নাছিল, গতিকে ধুবুৰীত ডেভেলপ হ'ব। কিন্তু জিকাৰ পৰ্যায়লৈকে আজিয়ে যদি যাওঁ তেতিয়া মানুহে মোক ক'ব যে CM এনেই কৈ আছে। গতিকে মই বাস্তৱৰ লগত মিলাই কৈছোঁ, কিন্তু আমাৰ কেণ্ডিডেট খুব ষ্ট্ৰং। এজিপি দলৰ চেষ্টা হ'ব, কষ্ট হ'ব। 3rd ফেজৰ ইলেকশ্যন, অসমৰ বাকী সমষ্টিৰ ইলেকশ্যনেও তাত প্ৰভাৱ বিস্তাৰ কৰিব। গতিকে ধুবুৰীৰ বিষয়ে মই আলোচনা অলপ শেষলৈকে থৈছোঁ। এজনো বিধায়ক লখিমপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থীজন ভূপেন বৰা ডাঙৰীয়াৰ নিজৰ প্ৰাৰ্থী, কিন্তু ভূপেন বৰা ডাঙৰীয়া বিজেপিত যোগদান কৰিব বুলি নিশ্চিত হোৱাৰ কাৰণেই কংগ্ৰেছ দলৰ কোনো বিধায়কে ভূপেন বৰাৰ প্ৰাৰ্থীগৰাকীক সংগ দিলে। এজনো MLA নহয়। মই ভৰত ৰাণী নৰহৰ কথাটো নকওঁৱেই, তেওঁলোকৰ ইমান কেইজন MLA আছে, এজন MLAও নহয়। কি বুজাইছে? তাৰমানে জানেই যে ভূপেন বৰাৰ মানুহ, এওঁ কোনোবা দিনাখন বিজেপিতে আহি যাব, গতিকে আমিনো গৈ কি কৰিম। গতিকে ভূপেন বৰাটো একদম মোদী গেৰেণ্টি।
কালিৰ পিছত কিবা আছে নেকি 10 আৰু 1 ফাইট। ধন্যবাদ।